নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ আজি গাহৰি আৰু ঔটেঙাৰ ৰেচিপিটো প্ৰেৰণ কৰিলোঁ। আপোনালোকে চাব দেই কেনেকুৱা হৈছে জনাব। প্ৰথমতে কেৰাহী এখনত তেল অকণমান দি পেলাই গৰম কৰি লৈছোঁ। তাৰপিছত আদা নহৰু পিঁয়াজৰ পেষ্ট তেলত দি পেলাই ফ্ৰাই কৰি লৈছোঁ, দেখিছে নহয় আপোনালোকে। তাৰপিছত শুকান জলকীয়া 4-5টামান নিজৰ যিমান জ্বলা খায় সিমান অনুযায়ী দি ল'ব। তাৰপিছত হালধি দিলোঁ, তেনেকৈ ভাজি লৈছোঁ। তাৰপিছত গাহৰিখিনি যিখিনি বইল কৰি লৈছোঁ সেইখিনি দি লৈছোঁ। তাৰপিছত ধুনীয়াকৈ অকণমান ফ্ৰাই কৰিম, কালাৰ অহালৈকে ফ্ৰাই কৰিম। তাৰপিছত আমি ইয়াত ফ্ৰাই কৰি থোৱা আলুবোৰ দিম। তাৰপিছত ঔটেঙা যিবোৰ কাটি থৈছিলোঁ অকণমান আপোনালোকে থেতেলিয়াই ল'ব, মই অকণমান থেতেলিয়াই লৈছোঁ। তাৰপিছত ঔটেঙা আৰু আলু ধুনীয়াকৈ মাংসৰ সৈতে মিক্স কৰি ভাজিম। এনেকৈ অকণ সময় ভাজি থকাৰ পিছত অকণ সময় যেতিয়া ৰং আহিব, যেতিয়া মাংস আৰু এইখিনি মিক্স হৈ গৈছে, তাত নিমখ দিম। আগতীয়াকৈ দিয়া নাই, আন্দাজটো নাপাম যে, সেইকাৰণে নিমখকণ দিয়াৰ পিছত আৰু আমি কেঁচা পিঁয়াজ আৰু নহৰু আদা পেষ্ট অলপ থৈ দিছিলোঁ, সেই পেষ্টখিনি এতিয়া অকণমান আপোনালোকেও থৈ দিব, এনেকৈ এড কৰি দিব। তাৰপিছত ধুনীয়াকৈ লৰাই থাকিব। তাৰপিছত অকণমান ঢাকোন দি পেলাই ফ্ৰাই হ'বলৈ দিব বস্তুটো। গেছটো অকণ কমাই ল'ব ল' ফ্লেমত। তাৰ অকণমান পিছত মই ইয়াত ভোট জলকীয়া পেষ্ট অলপ দি দিছোঁ, ধুনীয়াকৈ পিচি পেলাই। তাৰপিছত লৰাই দিম। তাৰপিছত অকণ সময়ৰ পিছত ফ্ৰাই হোৱাৰ পিছত তাৰপিছত আমি কাশ্মীৰ ৰেড চিলিৰ পাউডাৰটো অকণ এড কৰিম ইয়াত, আৰু ছানৰাইজৰ মিট মছলা অকণমান দি পেলাই ধুনীয়াকৈ লৰাম। অকণমান ঢাকোন দি থ'ম অকণ সময়। আপোনালোকে গেছটো কমাই ল'ব দেই, গেছটো বঢ়াই ল'লে গোটেইবোৰ পুৰি যোৱাৰ সম্ভাৱনা থাকে, সেইকাৰণে ল' ফ্লেমতে ভাজিব। তাৰপিছত আমি অকণমান গৰম পানী ইয়াত এড কৰিলোঁ। ক্লিপটো লোৱা নহ'ল বাৰু। গৰম পানী এড কৰাৰ পিছত ঢাকোন দি দিব আপোনালোকে। কমচে কম 10-15 মিনিট ঢাকোন দিয়াৰ পিছত উতল আহিব নহয়। তাৰপিছত আপোনালোকে কি কৰিব, মান ধনিয়া সেই মান ধনিয়া অলপ দি দিব। মান ধনিয়া দি পেলাই ঢাকি দিব। তাৰপিছত এয়া মই ক্লিপটো শ্বৰ্টকৈ দিছোঁ। তাৰপিছত আপোনালোকৰ মাংস ৰেডি। বাই বাই।